অহাকালি যেহেতু 25 জানুৱাৰী এই 25 জানুৱাৰীটো এটা বিশেষ দিন নেশ্যনেল টুৰিজিম ডে আৰু সেই নেশ্যনেল টুৰিজিম ডে দিনাখনেই আমি আমাৰ ফেষ্টিভেল আৰম্ভ কৰিব ওলাইছোঁ আৰু অহাকালি ইনগ্ৰেশ্যনত আমাৰ অসমৰ পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া উদ্বোধন কৰিব লগতে BTRত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ আমাৰ চিফ ডাঙৰীয়া আৰু পৰ্যটন বিভাগৰ EM আমাৰ ধৰ্মনাৰায়ণ দাস তাৰোপৰি বিভিন্ন MCLA EM থাকিব আমাৰ ভৱানীপুৰ সমষ্টিৰ আমাৰ MLA আমাৰ ফণীধৰ তালুকদাৰো থাকিব আমাৰ হালবাৰী MCLA জয় মুছাহাৰীও থাকিব গতিকে তাৰোপৰি আমাৰ ৰমেশ আমি সম্পূৰ্ণ মানে ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰাজনৈতিক নেতা হিচাপে আমি সাঙুৰা নাই আমাৰ বিশেষকৈ মানাসত ভাল পোৱা প্ৰতিনিধি ৰাইজৰ আছে তেওঁলোকক মাতিছোঁ আমি গতিকে আমাৰ এই ডে ৱাইজত যি প্ৰগ্ৰাম আমি ভাবিছোঁ এইবাৰ যথেষ্ট পৰ্যটকৰ বা দৰ্শকৰ সমাগম ঘটিব আৰু প্ৰতিটো নিশাই আমি এটা সাংস্কৃতিক সন্ধিয়া ৰখা হৈছে আৰু এই সাংস্কৃতিক সন্ধিয়াত বিভিন্ন জনগোষ্ঠীয় শিল্পী আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ এইবাৰ গতিকে যথেষ্ট যোৱাবাৰতকৈ এইবাৰ ভাল হ'ব গতিকে আমাৰ আহ্বান সমিতিৰ তৰফৰ পৰা যাতে দলে বলে ইয়াত যোগদান দিয়ক উপভোগ কৰক শান্তি শৃংখলা বজাই ৰাখি আমাৰ মান মৰ্যাদা ৰক্ষা কৰি আমাৰ এই অঞ্চলটোৰ আৰু বিশেষকৈ মানাহ অভয়াৰণ্যখন মানে প্ৰমোট কৰাৰ ক্ষেত্ৰত সকলোৱে যাতে আমাক মানে সহযোগ কৰে তাকে অনুৰোধ জনাইছোঁ 6 দিনীয়াকৈ অনুষ্ঠিত হ'ব আচলতে ইয়াৰ মূল উদ্দেশ্য কি মানাহ মহোৎসৱৰ মানাহ মহোৎসৱৰ মূল উদ্দেশ্যটোৱে হ'ল যে আমি মানাহ অভয়াৰণ্যখন বিশ্ব দৰবাৰত মানে প্ৰমোট কৰাটো সকলোৱে জানক অকল এই মানাহ অভয়াৰণ্যখন অসমৰ পৰা যিখিনি মানুহ আজি গুৱাহাটী হওক বঙাইগাঁও হওক কলকাতা হওক ওচৰ চুবুৰীয়া মানুহখিনি জানে বিদেশী পৰ্যটক খুব কম আহে আমাৰ ইয়াত গতিকে অকল প্ৰাকৃতিক সৌন্দৰ্য আৰু জীৱ জন্তুৱে চাই গুচি যায় কিন্তু বিশেষ সেই জানুৱাৰী মাহৰ 25ৰ পৰা 30 তাৰিখলৈকে যিসকল পৰ্যটক আহে ইয়াত তেওঁলোকে অকল প্ৰকৃতি আৰু জীৱ জন্তুই নহয় এই ওচৰ চুবুৰীয়া দাঁতি কাষৰীয়া বিভিন্ন মানে জাতি ধৰ্ম নিৰ্বিশেষে যিবিলাক কলা কৃষ্টি সংস্কৃতিৰ খাদ্য সম্ভাৰ আছে তেওঁলোকে উপভোগ কৰি যাওক তাৰে এইটো আমাৰ উদ্দেশ্য তাৰ ফলত আমাৰ বিশেষকৈ ইয়াত আমাৰ যিবিলাক দাঁতি কাষৰীয়া অঞ্চলৰ আমাৰ বিভিন্ন শিক্ষিত ল'ৰা ছোৱালী হওক বা যি গৃহস্থই হওক 80% মানুহখিনি কিন্তু পৰ্যটনৰ ওপৰত মানে পাকে প্ৰকাৰে জড়িত হৈ পেলাই নিজৰ জীৱিকা অৰ্জন কৰি আছে গতিকে আমি অকল 80% কিয় 100%ই মানুহ যাতে ইয়াত পৰ্যটনৰ ওপৰত ভিত্তি কৰি চলক ঠিক তেনেধৰণে আমি এটা এই অঞ্চলটো বিশেষকৈ মানাহ অভয়াৰণ্যখন আমি লৈ যোৱাত এটা প্ৰচেষ্টা চলাইছোঁ সপোন দেখিছোঁ আৰু এই সপোনত অকল আমি মানাহ ফেষ্টিভেলেই নহয় শুভাকাংক্ষী বহুত ইয়াত আছে বিভিন্ন জাতি ধৰ্ম বৰ্ণ আছে ইয়াত NGOs আছে ইয়াত জিপচি চাফাৰী এছ'চিয়েশ্যন আছে লজ এছ'চিয়েশ্যন আছে তেওঁলোকে ইনভলভ হৈ পেলাই এই গোটেই মানে হট কৰ্মটো আগুৱাই লৈ যোৱাত তেওঁলোকে পাকে প্ৰকাৰে ওতপ্ৰোতভাৱে জড়িত হৈ সহায় কৰি আছে ইয়াতে ধৰক বিভিন্ন কি ক'ব হয় ইয়াতে যেনেকৈ আদিবাসী হাউচ ভিলেজ এটা আমি বনোৱাৰ চেষ্টা কৰিছোঁ যোৱাবাৰো আছিলে বড়ো ভিলেজ এটা চেষ্টা কৰিছোঁ ইয়াত গোৰ্খা ভিলেজ আছে এইবাৰ আটাইতকৈ আৰু ভাল যোৱাবাৰ যিটো নাছিলে এইবাৰ ভূটানৰ পৰাও তেওঁলোকে এটা টেণ্ট আনিছে আৰু ইয়াত তেওঁলোকৰ খাদ্য সম্ভাৰ অকল প্ৰদৰ্শনীয়ে নহয় তেওঁলোকে যদি ইয়াত যি দৰ্শক আহে ইয়াত তেওঁলোকে খোৱাৰ ব্যৱস্থা তেওঁলোকে কৰিছে গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ খাদ্য সম্ভাৰ টেষ্ট কৰি যাওক তাৰ কাৰণে এটা ব্যৱস্থা আমি কৰিছোঁ গতিকে আশা কৰোঁ এই ফেষ্টিভেলে যোৱাবাৰতকৈ আৰু ভাল সমাদৰ পাব আৰু ভৱিষ্যতে আমাৰ যি উদ্দেশ্য লক্ষ্য যাতে বাস্তৱত পৰিণত হয় তাকে আমি কামনা কৰি সকলোকে শান্তি শৃংখলা বজাই ৰাখি আমাৰ এই ফেষ্টিভেলত এই 6 দিনত উপভোগ কৰিবলৈ আমি আহ্বান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত